আয়োজন মানে আচলতে তেনেকে ইমান কথাটো আমি ভবা নাছিলো। দুটা সামাজিক সাংস্কৃতিক মঞ্চ অনুষ্ঠান তেওঁলোকে মহিলাৰ অনুষ্ঠান দুটা অগ্ৰগামিনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু সংশোধনী তেওঁলোকে মিলি পেলাই কথা আলোচনা কৰিলে তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে আগবাঢ়ি আহিলে তেওঁলোকে ভাবিলে যে তিনিদিনীয়াকৈ সেই দিনটোৰ কাৰণে কিবা এটা ইয়াত প্ৰাৰ্থনা বা অন্য সাংস্কৃতিক বিভিন্ন যিহেতু এখন জগতৰ সৈতে জড়িত গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান কৰি পেলাই তেওঁৰ প্ৰতি আৰু সেই দিন তিনিটা দিন তেওঁলোকে কিবা এটা কৰিব তাৰপিছত যোগাযোগ হ'ল আমি ভাবিলো যে যিহেতু জুবিন ক্ষেত্ৰত যিসকল চোৱা চিতা কৰি এখন কমিটি আছে তেওঁলোকৰ লগত আমি কথা পাতিব লাগিব জুবিন ফেন ক্লাব সদায় আমাৰ লগত আছে তেওঁলোকে বহুত আগভাগ লৈ সকলোখিনি কাম আগবঢ়াই নিয়ে গতিকে তেওঁলোক জড়িত হৈ পৰিলে এতিয়া ইয়াত অকণমান মেৰামতিৰ কাম আছে কাৰণ বৰষুণৰ দিন যে অলপ ফ্ল'ৰিংবোৰ বেয়া হৈ গৈছে সিফালৰ যিটো পেণ্ডেল আছে সেইটো নহয়তো ঠিকে আছে বাৰু সেইখিনি অকণমান মেৰামতিৰ কাম কৰিব লাগিব সেইকাৰণে আমি প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰিব সেইখিনি তেওঁলোকে সহায় বিচাৰিব সেইখিনি যদি হৈ যায় তাৰপিছত 17 তাৰিখে ভাবিছোঁ আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ কৰিব আগবেলা তাৰপিছত যিমানখিনি আৰু 18 তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান তাৰ বাহিৰে 17 তাৰিখে দিনটো আৰু 18 তাৰিখে দিনটো যিসকলে যেনেকে বিচাৰে নাগাৰা নাম বা অন্য ধৰণৰ নাম প্ৰসংগ অন্য ধৰণৰ কিবা তেওঁলোকৰ নিজৰ পৰা কৰিব বিচৰা অনুষ্ঠান তেওঁলোকে আহি পেলাই ইয়াত কৰিব পাৰিব নিজৰ ফালৰ পৰা আৰু 19 তাৰিখে ৰাতিপুৱা আগবেলা একদম ৰাতিপুৱাৰ পৰা ইয়াত আসন স্থাপন কৰিব আসন স্থাপন কৰি পেলাই তাত ভাগৱত পাঠ হ'ব দিনটো আৰু গধূলিলৈ এভাগ ভাওনা হ'ব সেইটো 19 তাৰিখে সামৰণি হ'ব গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ আৰু যিসকলে বিচাৰে তেওঁলোকে জুবিনৰ কাৰণে কিবা এটা কৰিব বিচাৰে তেওঁলোক আহিব পাৰিব অংশগ্ৰহণ কৰিব পাৰিব সহায় সহযোগিতা আগবঢ়াব পাৰিব আৰু সাংস্কৃতিক অনুষ্ঠানটো আমি ভাবিছোঁ যেনেকে বিচাৰে আমাৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত সকলো বা যিসকলে কিবা এটা কৰিব বিচাৰে জুবিনৰ কাৰণে এখন মুকলি মঞ্চৰ নিচিনাকে থাকিব আৰু তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব কিন্তু সেই আৰু সময় সীমিত গতিকে গোটেই দিন ৰাতিটো কৰি থাকিব নোৱাৰি আৰু দিনৰ ভাগত ৰাতিৰ এটা সময়লৈকেহে কৰিব পৰা যাব গোটেই নিশাটো কৰোঁ বুলি ভাবিলেও সেইটো অসুবিধা হ'ব সেইমতে ব্যৱস্থা এটা কৰিব লাগিব তিনিদিনীয়া কাৰ্যসূচী সেয়াই এতিয়া আলোচনা হ'ল আৰু সভা এখন সৰুকে অনুষ্ঠিত কৰি সেয়াই মীমাংসা কৰা নাই তেনেকুৱা কথা নাই সকলোৱে বিশিষ্ট ইয়াত জুবিনৰ ওচৰলৈ জীয়াই আহে সকলো বিশিষ্ট এটা বিশিষ্ট বুলি বেলেগকে কথা নাই মৰমত আহিব সকলোৱে আগ্ৰহ হেঁপাহেৰে আহে শ্ৰদ্ধা ভক্তি লৈ আহে গতিকে সকলো বিশিষ্ট যথেষ্ট পৰিসৰটো কাম চলি সেয়াই প্ৰশাসনৰ লগতো এতিয়া যোগাযোগ কৰিব সেই কথাই প্ৰথমতে তেওঁলোকৰ লগতে যোগাযোগ কৰিব কাৰণ অনুমতিৰটো কথা আছে আৰু অলপ তেওঁলোকৰ সহায়ো লাগিব কাৰণ অকণমান এই তলৰ পৰা ফ্ল'ৰিংটো বেয়া হৈছে এতিয়া যিহেতু খুব বৰষুণৰ সময়টো কোবাল মানে ঢল আহে ইয়াতো আৰু বহুত দিন হৈ গ'ল কাৰণে কাঠৰ হেৰি আছিলে ন সিফালৰ হেৰিটো কাঠৰ হেৰিবোৰ ফ্ল'ৰিংটো অকণমান বেছি এইখন ভাল এইখনত একো হোৱা নাই এইটো স্থায়ীভাৱে কৰা নিচিনাকে কৰিছে তাত অকণমান অসুবিধা হৈ আছে সেইখিনি অকণমান মেৰামতি কৰি ল'ব লাগিব অনুষ্ঠানটো কৰাৰ আগতে জুবিন ক্ষেত্ৰত বানপানী সেইখিনি চাব লাগিব প্ৰশাসনে আৰু চৰকাৰে সেইখিনি গুৰুত্ব দিব লাগিব কাৰণ সদায় মানুহ আহিয়ে থাকে ইয়াত অনুৰাগী বা যিসকল আহি থাকে লোক তেওঁলোকৰ কাৰণে সেইটো অসুবিধা হ'ব নালাগে আৰু সেইখিনি চৰকাৰলৈ বা প্ৰশাসনলৈ সেইখিনি আমাৰ সকলোৰে অনুৰোধ আৰু আমিতো ক'তোৱে পানী হোৱাটো নিবিচাৰোঁ সকলো ঠাইতে অসুবিধা হয় গতিকে অকল জুবিন ক্ষেত্ৰত বুলিনো ক'তোৱে হ'ব নালাগে পানী মানে মুখ্যমন্ত্ৰী মহোদয় আহি গৈছে দ্বিতীয়বাৰ পৰিদৰ্শন কৰি গৈছে তেখেতে আৰু সেইদিনাখন দেখিছোঁ তেখেতে নিৰ্দেশনাও দিছে ভালদৰে যিমানখিনি আবণ্টন কৰা ভূমি আছে তাৰ ভিতৰতে তেখেতে এটা ডিজাইন প্ৰস্তুত কৰিবলৈ কৈছে সোনকালে আৰু যেতিয়া বাউণ্ডেৰী ৱালখনৰ কাম সম্পূৰ্ণ হ'ব আৰু এতিয়া আগষ্ট মাহ তেখেতে কৈছে যে অক্টোবৰ মানলৈ শেষ হৈ যাব গতিকে অহা 1.5 মাহমানৰ ভিতৰত সেইখিনি কাম সম্পূৰ্ণ হ'ব আৰু তাৰপিছত সেই ডিজাইনটো তেওঁ বনাবলৈ কৈছে গতিকে সেইখিনি নিৰ্দেশনা আমি দেখিছোঁ সেইখিনি যদি সোনকালে যিসকল ইয়াত যাৰ ওপৰত সেইখিনি কাম মানে দিয়া হৈছে দায়িত্ব সেইখিনি তেওঁলোকে কৰি পেলাই যদি আমি দেখিছোঁ যে ইয়াত এটা মিউজিয়ামৰ কথা কোৱা হৈছে আমিও তেনেদৰেই বিচাৰিছিলোঁ মানে আবণ্টন কৰা ভূমিখিনিত সীমিতভাৱেই কৰিব লাগিব
হয়তো সেয়া মানে এটা মিউজিয়াম এনেকৈ হেৰি কৰিব নোৱাৰিব, সেইটো দুটা বা তিনিটা ফ্ল'ৰো বনাব লগা হ'ব পাৰে। এটা মিউজিয়াম, তাৰপিছত এটা লাইব্ৰেৰী, এটা অ'পেন ষ্টেজৰ কথা তেখেতে কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু পাহাৰটো কোনো ক্ষতি হোৱাটো আমি কোনেও বিচৰা নাই। এটা মিউজিকেল ৱাক এটা ডিজাইন কৰিবলৈ কৈছে, লেণ্ডস্কেপিং কৰি পেলাই ধুনীয়াকৈ এজোপাও যাতে গছৰো ক্ষতি নহয়, সেইটোৱে আমি বিচাৰোঁ। আৰু জুবিনে তেনেদৰেই যিহেতু বিচাৰে, তেনেদৰে তেখেতক নিৰ্দেশনা দিয়া দেখিছোঁ, আৰু সেইমতে কামবোৰ হ'লে ভাল লাগিব। আৰু সেই কথাটো ইতিমধ্যে মই তেখেতৰ প্ৰতি কৃতজ্ঞতা জনায়ো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ। গতিকে কামখিনি অকণ খৰতকীয়াকৈ আৰু ভালকৈ হওক, মুঠতে সেইটোৱে বিচাৰিছোঁ।